নমস্কাৰ অকনিহাত মই তোমালোকৰ চিন্ময়ী বাইদেউ আজি আকৌ তোমালোকলৈ লৈ আহিছো তোমালোকৰ আমাৰ চৌপাশৰ পৰিৱেশ ইয়াৰে আজি আমি চতুৰ্থ অধ্যায়ৰ 11 নং পাঠ শৰীৰৰ যতনৰ 2 নং অংশটি আলোচনা কৰিম এতিয়া এই 2 নং অংশটিলৈ যোৱাৰ আগতে আমি ইয়াৰ আগৰ অংশটিত কিনো শিকিছিলো অকনমান মনত পেলাও আহা আমি শৰীৰটো কেনেকৈ সতেজ কৰি ৰাখিব পাৰি শৰীৰটো কেনেকৈ সবল কৰিব পাৰি সেই বিষয়ে শিকিছিলো লগতে আমি অভ্যাস কিছুমান কৰিব লাগিব আৰু লগতে আমি পুষ্টিকৰ আহাৰ গ্ৰহণ কৰিব লাগিব এতিয়া আহাচোন চাও এই দ্বিতীয় অংশত কিনো আছে এতিয়া আহাচোন চাও এই দ্বিতীয় অংশত কিনো আছে এতিয়া চাচোন ইয়াত কৈছে যে স্বাস্থ্য ভালে ৰাখিবলৈ তলত দিয়া নিয়মবোৰ পালন কৰিব লাগে এতিয়া চাচোন কিছুমান নিয়ম আছে যাৰ দ্বাৰা আমি আমাৰ স্বাস্থ্য ভালে ৰাখিব পাৰো ইয়াত কৈছে যে শৰীৰ সুস্থ আৰু সবল কৰি ৰাখিবলৈ হলে আমি পুষ্টিকৰ আহাৰ পৰ্যাপ্ত পৰিমাণে বিশুদ্ধ পানী সতেজ শাক-পাচলি আৰু ফল-মূল খাব লাগে এতিয়া চোৱাচোন আমাৰ শৰীৰটো সুস্থ আৰু সবল কৰি ৰাখিবলৈ আমি পুষ্টিকৰ আহাৰ খাব লাগে এতিয়া পুষ্টিকৰ আহাৰ কি আমি ইয়াৰ আগৰ পাঠটিত আমি শিকিছিলো মনত পৰিছেনে বাৰু এই পুষ্টিকৰ আহাৰত আহাৰৰ উপাদানসমূহ থাকিব লাগিব আহাৰৰ উপাদানসমূহ কি আছিল বাৰু শৰ্কৰা চৰ্বি ভিটামিন খনিজ লৱণ পানী নহয়নে বাৰু গতিকে তেনে ধৰণৰ আহাৰ আমি গ্ৰহণ কৰিব লাগে ইয়াৰ লগতে পৰ্যাপ্ত পৰিমাণে বিশুদ্ধ পানীও খাব লাগে আমি লেতেৰা পানী খাব নালাগে আমি সদায় বিশুদ্ধ আৰু বীজাণুমুক্ত পানীহে আচলতে খাব লাগে আৰু ইয়াৰ লগতে আমি সতেজ শাক-পাচলি আৰু ফল-মূল খাব লাগে তেতিয়া আমাৰ শৰীৰ সুস্থ আৰু সবল হয় ইয়াৰ পিছত চাওঁচোন আহা ইয়াত কৈছে অনাময় শৌচাগাৰ ব্যৱহাৰ কৰিব লাগে এতিয়া চাওঁচোন শৌচ কৰিবলৈ আমি সদায় অনাময় শৌচাগাৰহে ব্যৱহাৰ কৰিব লাগে কেতিয়াও মুকলি ঠাইত শৌচ কৰিব নালাগে আৰু শৌচ কৰাৰ পিছত কি কৰিব লাগে চাবোনেৰে পৰিষ্কাৰকৈ হাত ধুব লাগে দেখা পাইছানে বাৰু ইয়াৰ পিছলৈ যাওঁ আহা ইয়াত কৈছে যে নিয়মীয়াকৈ খেলা-ধূলা ব্যায়াম কৰিব লাগে আৰু জিৰণিও ল'ব লাগে এতিয়া চোৱাচোন এই অকনিহতে খেলা-ধূলা কৰিছে আৰু লগতে এয়া ব্যায়াম কৰিছে গতিকে নিয়মীয়াকৈ খেলা-ধূলা আৰু ব্যায়াম কৰিব লাগে আৰু লগতে শৰীৰটোক এনেদৰে জিৰণিও দিব লাগে আচলতে দেখা পাইছানে বাৰু গতিকে এইবোৰ আমাৰ প্ৰয়োজনীয় নিয়ম আৰু এইবোৰ যদি আমি নিয়ম আমি সদায় কৰোঁ তেতিয়া আমাৰ শৰীৰটো সদায় সুস্থ আৰু সবল হৈ থাকিব ইয়াৰ পিছলৈ যাওঁচোন আহা ইয়াত কৈছে যে বিদ্যালয়ত মধ্যাহ্ন ভোজন কৰাৰ আগতে আৰু পাছত চাবোনেৰে ভালদৰে হাত ধুব লাগে বিদ্যালয়ত মধ্যাহ্ন ভোজন কৰাৰ আগত আৰু পাছত বাৰু তোমালোকে চাবোনেৰে ভালদৰে হাত ধোৱা নে নিশ্চয় ধোৱা নহয়নে বাৰু গতিকে এয়া আমাৰ এটা সু অভ্যাস গতিকে এয়া আমি সদায় কৰিব লাগে নিজৰ ঘৰ আৰু বিদ্যালয় চাফ চিকুণকৈ ৰাখিব লাগে এতিয়া চোৱাচোন নিজৰ ঘৰৰ লগতে বিদ্যালয়খনো আচলতে আমি চাফ চিকুণকৈ ৰাখিব লাগে জাবৰ জোথৰবোৰ ডাষ্টবিনত পেলাব লাগে আৰু চোৱাচোন জাবৰ জোথৰবোৰ মুকলি ঠাইত পেলাব নালাগে আৰু সদায় এনেদৰে ডাষ্টবিন ব্যৱহাৰ কৰিব লাগে নহয়নে বাৰু এয়া চোৱা অকনিহঁতে ডাষ্টবিন ব্যৱহাৰ কৰিছে আৰু চোৱাচোন এয়া অকনিজনীয়ে হাত ধুইছে এতিয়া ইয়াৰ পিছলৈ যাওঁচোন আহা ইয়াত কৈছে লেতেৰা পৰিৱেশত চকুৰে নেদেখা অলেখ বেমাৰৰ বীজাণু থাকে এতিয়া চোৱাচোন যিবোৰ পৰিৱেশ লেতেৰা তেনে পৰিৱেশত অলেখ বেমাৰৰ বীজাণু ঘূৰি ফুৰে আৰু সেই বেমাৰৰ বীজাণু যেতিয়া আমাৰ দেহৰ সংস্পৰ্শলৈ আহে তেতিয়া কি হয় আমাৰ দেহৰ অপকাৰ সাধন কৰে ইয়াত কৈছে যে বেমাৰৰ বীজাণুবোৰে আমাৰ শৰীৰ অসুস্থ কৰে এতিয়া সেই বেমাৰৰ বীজাণুবোৰে আমাৰ শৰীৰ অসুস্থ কৰে তাৰ মানে আমাৰ শৰীৰত বেমাৰ বিয়পায় সেয়েহে আমি পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থাকিব লাগে এতিয়া চোৱাচোন বাৰু সেই লেতেৰা পৰিৱেশত আমি আচলতে থাকিব নালাগে গতিকে যিমান পাৰো সিমান আমি পৰিৱেশটো পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখিব লাগে আৰু লগতে নিজেও পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থাকিব লাগে এতিয়া ইয়াৰ পিছলৈ যাওঁচোন আহা ইয়াত কৈছে যে ঘৰ আৰু চৌপাশ পৰিষ্কাৰ কৰি ৰাখিবলৈ আমি কি ব্যৱস্থা লোৱা উচিত এতিয়া চোৱাচোন এতিয়া ঘৰৰ চৌপাশ আৰু ঘৰৰ ভিতৰখন আমি কেনেদৰে পৰিষ্কাৰ কৰি ৰাখিব পাৰো বাৰু চাওঁচোন আহা ইয়াত কৈছে যে ঘৰত কীট পতংগ নাহিবলৈ চিত্ৰনলা নিম
পাতযুক্ত পানীৰে ঘৰ মচিব লাগে এতিয়া চোৱাচোন এয়া চিত্ৰনলা গছ আৰু লগতে এয়া নিম গছ চিত্ৰনলা গছ বা নিম গছৰ পাত যদি আমি পানীত তিয়াই সেই পানীৰে যদি আমি আমাৰ ঘৰৰ মজিয়া চাফা কৰো তেতিয়া ঘৰলৈ কীট পতংগ নাহে গতিকে আমি এনেদৰে ঘৰৰ পৰিৱেশ পৰিষ্কাৰ কৰি ৰাখিব পাৰো ইয়াৰ পিছলৈ যাওঁচোন আহা ইয়াত কৈছে যে সন্ধিয়া মহৰ উৎপাত কমাবলৈ ধূপ ধূনা দিব লাগে এতিয়া সন্ধিয়া ঘৰখনলৈ মহ আহে নহয়নে বাৰু সেই মহৰ উৎপাত কমাবলৈ আমি ধূপ ধূনা ব্যৱহাৰ কৰিব পাৰো ধূপ ধূনাৰ ধোঁৱাই সেই মহবোৰ ঘৰৰ ভিতৰলৈ অহাত বাধা প্ৰদান কৰে ঘৰটো সেমেকি নাথাকিবলৈ ৰ'দ বতাহ চলাচল কৰিব পৰাকৈ দিনত খিৰিকী খুলি থব লাগে ঘৰৰ ভিতৰলৈ সদায় পোহৰ আহিবলৈ দিব লাগে যাতে আমাৰ ঘৰৰ ভিতৰটো সেমেকি নাথাকে গতিকে সেই ৰ'দ বতাহ আহিবৰ কাৰণে আমি সদায় ঘৰৰ দুৱাৰ খিৰিকী খুলি থব লাগে যাতে আমাৰ ঘৰৰ ভিতৰটো সেমেকি নাথাকে ইয়াৰ পিছলৈ যাওঁচোন আহা ইয়াত কৈছে কেঁচা ঘৰবোৰ বীজাণুমুক্ত কৰিবলৈ গোবৰ পানীৰে মচিব লাগে এতিয়া চোৱাচোন এই ছবিখনত কি কৰিছে গোবৰ পানীৰে মজিয়াখন মচিছে কেঁচা ঘৰ হলে সদায় মজিয়া গোবৰ পানীৰে মচিব লাগে তেতিয়া কি হয় ঘৰখন বীজাণুমুক্ত হৈ থাকে গতিকে চোৱাচোন এনেদৰে কিছুমান যদি আমি নিয়ম পালন কৰো তেতিয়া আমাৰ পৰিৱেশটো কি হয় পৰিষ্কাৰ হৈ থাকে ইয়াৰ পিছলৈ যাওঁচোন আহা কিছুমান প্ৰশ্নৰ উত্তৰ কৰো ইয়াত তোমালোকক সুধিছে যে জাবৰ জোথৰ ক'ত পেলাব লাগে ডাষ্টবিন নে মুকলি ঠাই কোৱাচোন বাৰু তোমালোকে ক'ত পেলাব লাগে হয় ডাষ্টবিনত পেলাব লাগে ইয়াৰ পিছলৈ যাওঁচোন আহা ইয়াত সুধিছে যে বেমাৰৰ বীজাণুবোৰে আমাৰ শৰীৰত কি প্ৰভাৱ পেলায় বেমাৰৰ বীজাণুবোৰে আমাৰ শৰীৰত কি কৰে বাৰু শৰীৰ অসুস্থ কৰে নে শৰীৰ সতেজ কৰি ৰাখে তোমালোকে কোৱাচোন বেমাৰৰ বীজাণুবোৰে আমাৰ কি কৰে শৰীৰ অসুস্থ কৰে গতিকে মৰমৰ অকণিহঁত আজি আমি কিছুমান নিয়মৰ বিষয়ে শিকিলো সেই নিয়মবোৰ আমি যেতিয়া পালন কৰিম তেতিয়া আমাৰ শৰীৰ সুস্থ আৰু সবল হৈ থাকিব আৰু ইয়াৰ লগতে আমাৰ ঘৰ দুৱাৰ আমি কেনেদৰে পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখিব পাৰো সেই বিষয়ে আমি শিকিম আজি অংশটো মই ইমানতে অন্ত পেলাইছো পৰৱৰ্তী অংশলৈ পুনৰবাৰ তোমালোকৰ লগত উপস্থিত হ'ম আজিৰ কাৰণে আহিছো নমস্কাৰ